নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বাংলাদেশত হিন্দুসকলক সুৰক্ষা দিয়াটো দায়িত্ব বাংলাদেশ চৰকাৰৰ ইতিমধ্যে বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ শেহতীয়াকৈ হিন্দুৰ ওপৰত চলা নিৰ্যাতন সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিশেষ এনি টকছৰ দৰ্শকক গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব হিন্দুৰ সুৰক্ষাৰ বাবে কাম কৰি আছে মোদী চৰকাৰে বাংলাদেশত হিন্দুৰ নিৰ্যাতনক লৈ আমি চিন্তিত বাংলাদেশৰ হিন্দুৰ নিৰ্যাতন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰিছে আৰু বিজেপি চৰকাৰে কি কৰিছে সেয়াও বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছোঁ কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই देखिए मैंने खुद बोला हूँ कि ये बहुत चिंता की विषय है और सनातनी ऐक्य मंच का जो प्रोसेशन है या जो आज सुतारकंडी में जो हो रहा है वहाँ में तो हमारा बीजेपी का लोग भी गए हैं तो उसी से आप पता चल सकता है कि हम लोग कितना चिंतित है और हम लोग का जो प्रेयर है बांग्लादेश का जो हिंदू लोग हैं उनका साथ है हम लोग चिंतित हूँ परेशान भी हूँ लेकिन मैं विश्वास करता हूँ कि मोदी जी कुछ ना कुछ हल निकाल लेंगे बांग्लादेशत संख्यालघु हिंदू सम्प्रदायक सुरक्षा दियातो बांग्लादेश चरकाৰৰ दायित्व प्रधानमंत्री नरेंद्र मोदी डाঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে बांग्लादेश চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছোঁ কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা
যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, আমি সকলো চিন্তিত হৈ আছোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে, কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে, বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে, তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ, আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই। देखिए, मैंने खुद बोला हूँ कि ये बहुत चिंता की विषय है और सनातनी ऐक्य मंच का जो प्रोसेशन है या जो आज सुतारकंडी में जो हो रहा है, वहाँ में तो हमारा बीजेपी का लोग भी गए हैं, तो उसी से आप पता चल सकता है कि हम लोग कितना चिंतित है। और हम लोग का जो प्रेयर है, बांग्लादेश का जो हिंदू लोग हैं उनका साथ है। हम लोग चिंतित हूँ, परेशान भी हूँ, लेकिन मैं विश्वास करता हूँ कि मोदी जी कुछ ना कुछ हल निकाल लेगा। बांग्लादेशत संख्यालघु हिंदू सम्प्रदायक सुरक्षा दियातो बांग्लादेश सरकारों दायित्व। प्रधानमंत्री नरेंद्र मोदी डांगरियाय विभिन्न कूटनैतिक व्यवस्थारे बांग्लादेश सरकारे जाते हिंदू सकलक सुरक्षा दिए तार बारे प्रचेष्टा करि आछे। और आमी सकलोए विशेषকৈ समग्र भारत আজি बांग्लादेशर हिंदू लोक संख्यालघु लोकसकলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা, দুৰৱস্থা, যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, আমি সকলো চিন্তিত হৈ আছোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে, কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে, বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে, তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ, আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন